মই চাওক মই কওঁ শুনক সনাতন ধৰ্মত কিন্তু বেয়া কামৰ ফলত বেমাৰ হয় বুলি লিখা নাই মুখ্যমন্ত্ৰীয়ে সনাতন ধৰ্মৰ কথা কৈ থাকে তেওঁ এতিয়া এইবিলাক পৰিয়ালৰ কথাও আনিব নাপায় নিয়মতে তেওঁ এতিয়া তেখেতৰ নিজৰ পিতৃ শ্ৰদ্ধেয় কৈলাশ শৰ্মা কেঞ্চাৰৰ কাৰণে মৰিছিল বুলি কৈছে মোৰ পিতৃ কিন্তু কেঞ্চাৰত মোৰ পিতৃও মৰিছে কিন্তু মই সেইটো নকওঁ মই কেঞ্চাৰ বেয়া কাম কৰাৰ কাৰণে নহয় মোৰ দেউতাই সময়মতে দৰৱ খোৱা নাছিল শাৰীৰিক কষ্ট বেছি কৰিছিল ডাক্তৰৰ কিছু ভুল চিকিৎসা হৈছিল তাৰ বাবে তেওঁৰ শেষত কেঞ্চাৰ হ'ল আৰু তেখেতে ভাল কাম কৰিছিল মই সেইকাৰণে মই গৰ্ব কৰি কওঁ যে কেঞ্চাৰ মুখ্যমন্ত্ৰীয়ে ক'বৰ দৰে বা সনাতন সংস্কৃতিটো সেইটো নাই যি সনাতন সংস্কৃতিৰ কথা কৈ থাকে মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কথা কৈছে আৰু এনেকুৱা কথাবিলাকত মুখ্যমন্ত্ৰী এইবিলাক আনিব নালাগে পৰিয়ালকেন্দ্ৰিক আনিলে ময়ো আনিম কিজানি ভৱিষ্যতে কিন্তু মই ভাবোঁ যে মোৰ মুখখন নোখোলাব